জুনিস্কা ৰেচিপিৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি বনাব ওলাইছে এটা 1 কেজিৰ ভেনিলা কেক আৰু ভেনিলা কেক মানে পাইনাপল কেক হয় মানে যি ফ্লেভাৰ দিব লাগে আৰু দিব দিছিলে তো মই এনে বনাইছিলোঁ ভেনিলা কেক তো মানে ক্ৰাছটো দিছো আকৌ পাইনাপলৰ মানে তেনেকৈ কৰি দিছো আৰু টেষ্টটো কেনেকুৱা হয় মানে ভাল লগাকে বনাব দিছিলে কিন্তু ভাল লগাকে বনাইছো ক'ত কি হয় নাজানো তো মোক কেকৰ মানে ডিজাইন এটা দিছিলে ডিজাইনটো ইমান ভাল লগা নাছিলে ব্লু কালাৰ আৰু ৰেড কালাৰ এটা দিব লগা আছিল কিন্তু ব্লু কালাৰ ৰেড কালাৰ দিলেচোন মোৰ ভাল নালাগে সেইকাৰণে মই ভাবিলো অলপমান মানে বেলেগ ডেকোৰেশন কৰি দিও হোৱাইট কালাৰ আৰু এটা কি কালাৰ দিব পাৰে আপোনালোকে দেখা পাব তো চাই থাকক ভিডিঅ'তে হলৈকে এতিয়া আমি ফিনিশিংৰ কাৰণে আগবাঢ়িছো ফিনিশিংটো দিছো আমি অলপমান ব্লু কালাৰ লৈ কিনে বহুত ডাঠটো দিয়া নাই তো তেনেকৈ কৰি দিছো আৰু হঠাতে আহিছিলে এই অৰ্ডাৰটো মানে আগদিনাখনে আহিছিলে বাৰু হঠাতে নহয় আগদিনা আহিছিলে আৰু পিছদিনাখনে 12টা 2টামান বজাত তেনেকৈ লৈ গৈছিলে তো আৰু এই কেকটো গৈছিলে গুৱাহাটী মিৰ্জালৈ গৈছিলে আৰু মোক কৈছিল আৰু তুমি যিমান পাৰা ভালকে বনাবা যাতে নেক্সট বাৰ যাতে তোমাৰ পৰা লৈ যাব পাৰে ময়ো তেনেকৈ মানে ভগৱানক চিন্তি ট্ৰাই কৰিছো তো কেনেকুৱা হৈছে নাজানো বাৰু আপোনালোকে হলৈকে চাই গলে গমেই পাব আৰু তেওঁলোকে মোক ভাল লগা বুলিয়ে কৈছে বাৰু তথাপি আপোনালোকক দেখাবতো লাগিব কাৰণ মই আপোনালোকৰ আগত মই ভিডিঅ' শ্বেয়াৰ কৰোঁ তো আপোনালোকৰ কমেণ্টে মোক বহুত উৎসাহ দিয়ে আৰু আপোনালোকৰ যদি কিবা মোৰ ভুল পায় তো মই তেনেকৈ শুধৰাবলৈ চেষ্টা কৰোঁ সেইকাৰণে আপোনালোকে যিমান পাৰে মোক কমেণ্ট কৰিব আৰু ভাল লাগিলে লাইক এটা কৰি দিব তো এইফালে আমি ব্লু কালাৰেৰে তলৰ আৰু ওপৰৰ বৰ্ডাৰটো দিলোঁ ষ্টাৰ নজলটোৰে যিটো মিডিয়াম চাইজ হয় আমাৰ সেইটো ষ্টাৰ নজলেৰে দিছোঁ আৰু এয়া লৈছোঁ আমি R11 নজলটোৰে এই কেকটো মানে ৰ'জ বনাই আছোঁ বৰ্তমান এটা বৰ্তমান বনাই আছো আমি ব্লু কালাৰ আৰু এই কেকটোৰ প্ৰাইচটো কৈ দিও মানে ইয়াৰ আগত মই কেতিয়াবা প্ৰাইচ কম বুলি ভাবিলো প্ৰাইচটো মানে ক'বলৈ পাহৰি যাওঁ তো আপোনালোকক জনাম বাৰু প্ৰাইচটো আজি মই একদম নাপাহৰো তো কিমান লৈছে বাৰু হেখলৈকে চাই গলে গম পাবা আৰু হেতু প্ৰাইচ আপোনালোকৰ লোৱাত উচিত হৈছে না নাই আপোনালোকে বাৰু কমেন্ট কৰিব হয়তো বেছিকে ল'ব পাৰো বুলিও আপোনালোকে হয়তো ভাবিব পাৰে তো আমি হোৱাইট কালাৰ আৰু ব্লু কালাৰৰ দুটা ৰ'জ বনাই ললো কেইটা ৰ'জ বনাইছে আপোনালোকে হেখলৈকে চাই থাকক আমি তিনিটা ৰ'জ বনাইছো তিনিটা ৰ'জ বনাইছো আৰু ধুনিয়াকে ডেকোৰেশনটো কৰিম এতিয়া আৰু ওপৰত প্ৰথম দিছো আমি ব্লু কালাৰ তাৰ পিছত দিছো আকৌ হোৱাইট কালাৰ তাৰ পিছত দিছো ব্লু কালাৰ তো তেনেকৈ কৰি দি আছো আৰু মানে যিকিটা ৰ'জ দিছিলে সেইকিটা অলপমান বেলেগ টাইপৰ হয় তো ময়ো অলপ বেলেগ টাইপৰকে দিছো ক'ত কেনেকৈ বহাব লাগে সেইটো তো দেখা পাইছে তিনিটা কেনেকৈ বহাই দিছো আৰু এনেকুৱা কেকৰ ডিজাইন বিলাক আহি থাকে আৰু ভাল লাগে এইবিলাক কৰি মানে আৰু এনেকুৱা মানে এইটো তোমাৰ ষ্টেণ্ডাৰ্ড কেকৰ নিচিনা হৈছে আপোনালোকে bare হেখলৈকে চাই গলে গম পাব আৰু কেইটাও মানে পাতকেইটা মানে ধুনিয়া হৈছে তো তেনেকৈ আৰু আপোনালোকে ইয়াৰ আগৰ যিটো ভিডিঅ' পাইছিলে যিটো টায়াৰ 2 কেজি হয় তো সেইটো কেকত মই প্ৰাইচটো লৈছিলোঁ ঠিক 1400 লৈছিলোঁ পুৰা 1400 আপোনালোকৰ 1400 লোৱা সেইটো হৈছে না নাই আপোনালোকে কমেন্ট কৰিব আপোনালোকে মোক সুধি আছিলে প্ৰাইচটো কিমান লৈছিলোঁ সেই তেনেকৈ আৰু এইটো কেকৰ প্ৰাইচটো লৈছিলোঁ মই 650 মানে 650 টকা লৈছিলোঁ আৰু সাইডত যিটো আমাৰ ড্ৰিপ দিছিলোঁ দেখা পাইছে গোল্ডেন কালাৰ ইমান ভাল লাগে এইটো ড্ৰিপ দিওঁতে আৰু ফাৰ্ষ্ট টাইম মই ইয়াৰ আগৰ ভিডিঅ'টো আৰু এতিয়া নেক্সট ভিডিঅ'টোত মানে নেক্সট কেকটো মানে তেনেকৈ ব্যৱহাৰ কৰিছোঁ আগতে কৰা নাছিলোঁ এনেকুৱা ডিজাইনটো মানে এনেকুৱা ডিজাইনত ব্যৱহাৰ কৰা নাছিলোঁ আৰু এতিয়া কৰিছোঁ ভাল লাগিছে নে আপোনালোকে কমেন্ট কৰি জনাব নামটো লিখিছিলোঁ মানে কংকন বুলি আছিলে কংকন মানে বাপা নে কি বুলি লিখিব দিছিলে তো তেনেকৈ আৰু একচুৱেলি কেকত মানে নাম লিখিবলৈ কাটিব নাপায় একচুৱেলি ময়ো তেনেকুৱাকৈ কৰিম বুলি ভাবি আছোঁ কিন্তু মানুহবিলাকে নামবিলাক লিখিব দিয়ে সেইকাৰণে মই লিখি দিওঁ আৰু এইফালে ফাইনেল লুকটো দেখা পাইছে না কংকন বাপা বুলি লিখি দিছোঁ তো ভাল লাগিছে নে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো আপোনালোকে ফেচবুক পেজত চাই যদি ফলো কৰি দিব ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিৰ কাৰণে বাই বাই